হয় সদসম আদিবাসী ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতিৰ উদ্যোগত ডিমাকুছী আঞ্চলিক সমিতি আৰু স্থানীয় ৰাইজৰ সহযোগত আমি 22 সংখ্যক কৰম উৎসৱ 2 দিনীয়া কাৰ্যসূচীৰে আমি উদযাপন কৰিছোঁ আৰু আজি দ্বিতীয় দিনা কাৰ্যসূচী দ্বিতীয় দিনাৰ আজি বঁটা বিতৰণী কাৰ্যসূচী আমাৰ চলি আছে বৰ্তমান মুকলি সভাত উপস্থিত আছে আমাৰ প্ৰাক্তন MCLA নেৰচন বড়ো ডাঙৰীয়া আৰু আমাৰ বিভিন্ন দল সংগঠনৰ সভাপতি সম্পাদক আৰু সমাজসেৱকসকল আজি প্ৰথম কাৰ্যসূচী আমাৰ কৰমডাল বিসৰ্জন তাৰ পিছতে আছিল আমাৰ সাফাই অভিযান এই দুটা কাৰ্যসূচী পাৰে হ'ল তাৰ পিছত আমাৰ মেট্ৰিক আৰু হাই সেকেন্ডাৰী পাছ কৰা 2024 বৰ্ষৰ পৰীক্ষাৰ্থীসকলক সম্বৰ্ধনা অনুষ্ঠান আছিল আৰু তাৰ পিছতে আমাৰ আছিল বিশেষ সম্বৰ্ধনা অনুষ্ঠান প্ৰাক্তন আশাকৰ্মী তথা সমাজসেৱকসকলক বিশেষ সম্বৰ্ধনা জনোৱা হয় সাংস্কৃতিক সন্ধিয়াৰ আজি মুখ্য আকৰ্ষণ হৈছে আমাৰ ভিক্টৰ লাকৰা শোণিতপুৰ ডিষ্ট্ৰিক্টৰ আৰু দীপচন্দ তান্তি আমাৰ অধিৱেশনৰ পিছত পুনৰবাৰ আকৌ আমাৰ প্ৰতাপ সিং গড় ডাঙৰীয়া সভাপতিত্ব পায় আৰু সাধাৰণ সম্পাদকত আমাৰ স্থানীয় কেইটা সাধাৰণ সম্পাদক থাকে 31জনীয়া সমিতি গঠন কৰা হয় আমাৰ প্ৰথম দিনা কাৰ্যসূচীত আমাৰ কেন্দ্ৰীয় সভাপতি গডবিন হেমব্ৰম ডাঙৰীয়া উপস্থিত থাকে আৰু আজিৰ কাৰ্যসূচীত আমাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰকাশ বৰা ডাঙৰীয়াই প্ৰতিনিধি সভাখন পৰিচালনা কৰে কাৰ্যসূচী আমাৰ খুব সুন্দৰভাৱে পৰিচালনা হৈছে আৰু আমি আয়োজক সমিতি হিচাপে আমি খুব আনন্দিত যে আমি ইমান দিন কষ্ট কৰি আজি এই মঞ্চটো তৈয়াৰ কৰিছিলোঁ আৰু মঞ্চখন সফল হ'ল বুলি আমি অনুভৱ কৰিছোঁ সদসম আদিবাসী ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতি আৰু ডিমাকুছী আঞ্চলিকৰ অন্তৰ্গত আদিবাসী ৰাইজৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে কৰম উৎসৱটি আজি সফল সামৰণিৰ দিন আৰু এই সফল সামৰণিৰ দিনটোত আপোনালোকৰ মাধ্যমেদি আমি জনাব বিচাৰিছোঁ যে যিখিনি দুদিনীয়া কাৰ্যসূচীত যিখিনি আমাৰ কাৰ্যসূচী লোৱা হৈছিলে প্ৰথমতে আছিল আমাৰ প্ৰথম দিনাখন কৰমডাল স্থাপন কৰা আৰু কৰম প্ৰতিযোগিতা ঝুমৰ প্ৰতিযোগিতা এই কাৰ্যসূচীবিলাক ইতিমধ্যে পাৰ হৈ গ'ল আৰু আজি আমাৰ ওদালগুৰি জিলা সমিতিৰ বিশেষ অধিৱেশনখন আজি সফলৰূপে সমাপ্ত হ'ল তো আজিৰ আপোনালোকৰ মাধ্যমেদি জনাব বিচাৰোঁ যে আমাৰ বিশেষ যিটো ওদালগুৰি জিলাৰ অধিৱেশন আছিলে এই অধিৱেশনত কেন্দ্ৰীয় সমিতিৰ সঞ্চালক ৰূপে মই নিজে প্ৰকাশ বৰা উপস্থিত আছিলোঁ লগতে আমাৰ কেন্দ্ৰীয় সমিতিৰ সক্ৰিয় সদস্য শ্যাম সুন্দৰ সোণা উপস্থিত আছিলে লগতে 2 ঘণ্টা জোৰা আমাৰ আলোচনাত জিলা সমিতিৰ সমূহ প্ৰতিনিধিবৰ্গৰ উপস্থিতিত আজি আমি আমাৰ যিবিলাক জিলা সমিতিৰ খালী পদসমূহ বা যিবিলাক জিলা সমিতিৰ নিষ্ক্ৰিয় হৈ থকা সদস্যসমূহক লৈ ফালে বৈঠক হয় আৰু এই বৈঠকতে আজি আমি আকৌ আমাৰ পুৰণি সমিতিক প্ৰতাপ সিং গড়ক প্ৰেচিডেণ্ট হিচাপে আৰু স্থানীয় কেইটাক ছেক্ৰেটাৰী হিচাপে সমিতিখন কটকটীয়া হিচাপে আমি গঠন কৰা হয় লগতে জিলা সমিতিৰ কিছুমান পদবীক হাল সলনি কৰা হয় আৰু আগন্তুক যিবিলাক আদিবাসীৰ বিভিন্ন সমস্যাৰে জৰ্জৰিত এই সমস্যাৰ ক্ষেত্ৰত বলিষ্ঠ নেতৃত্বৰে তেওঁলোকে আগবঢ়াই ল'ব বুলি আমি আশাবাদী আৰু জাতিটোৰ যিখিনি কৰণীয় কাম সেইখিনি কৰণীয় কাম জিলা সমিতিয়ে সুচাৰুৰূপে কৰি যাব বুলি আমি আশাবাদী যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 70901730 অথবা 7099017990 নম্বৰত